আপোনালোকে জানে সকলোৱে যে আমাৰ স্পেচিয়েল ৰিভিজন আমাৰ আৰম্ভ হৈছে অসমত আৰু এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নটিফিকেশ্যন হৈছিলে যোৱা 17 নৱেম্বৰ তাৰিখত আৰু এই যিটো আছে আমাৰ স্পেচিয়েল ৰিভিজন ইয়াত প্ৰথমতে আমাৰ হাউচ টু হাউচ ছাৰ্ভে যিটো হৈছে BLO সকলৰ দ্বাৰা আৰু BLA সকলৰ দ্বাৰা সেইটো নিৰ্ধাৰণ কৰা হৈছে 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে হ'ব। তাৰপিছতে আছে প্ৰিপেৰেশ্যন অফ ফৰ্মেট 1 to 8 অৰ্থাৎ এই ফৰ্মেটবিলাকত আমাৰ ভোটাৰ পপুলেশ্যন আৰু এজ কহৰ্ট সেইবিলাক ডিটেইলছ থাকে। সেইটো আমাৰ 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত আমি প্ৰিপেয়াৰ কৰিব লাগিব। তাৰপিছত পাব্লিকেশ্যন অফ দ্য ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোল এইখিনি কাম কৰাৰ পিছত যিখন আমাৰ ড্ৰাফ্ট ৰোল হ'ব সেইখন আমাৰ পাব্লিছ হ'ব 27 ডিচেম্বৰ 2025 আৰু তাৰপিছত ড্ৰাফ্ট ৰোল পাব্লিছ কৰাৰ পিছত আপোনালোকে জানে প্ৰতি বছৰ নিচিনাকৈ ৰিভিজনৰ নিচিনাকৈ পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন অৰ্থাৎ নাম সোমোৱা বা নাম কাৰেক্ট কৰা নাম ডিলিশ্যন কৰা সেইটো সময় দিয়া হৈছে 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীলৈকে। তাৰ মাজতে স্পেচিয়েল কেম্পেইন কেইটামান তাৰিখ থাকিব সেইবিলাক আমি পিছত ঠিক কৰি ল'ম যিবিলাক শনিবাৰ নাইবা ৰবিবাৰত পৰিব আৰু তাৰপিছতে ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যন আমি শেষ কৰিব লাগিব গোটেইখিনি ফৰ্ম ডিছপ'জ কৰিব লাগিব আমি 2 ফেব্ৰুৱাৰীৰ ভিতৰত 2026 চনৰ 2 ফেব্ৰুৱাৰীৰ ভিতৰত আৰু একৰ্ডিংলি ভোটাৰ তালিকা ফাইনেল পাব্লিকেশ্যনটো হ'ব 10 ফেব্ৰুৱাৰী 2026ত। তো এই কামৰ বাবে ইতিমধ্যে আমাৰ জিলাত সকলো আমাৰ এংগেজ হৈছে আৰম্ভ হৈ গৈছে আমাৰ কামবিলাক যেনেকৈ BLO সকল তেওঁলোকে ফিল্ডত নামিছে আমি পলিটিকেল ৰাজনৈতিক দলসকলক অনুৰোধ কৰিছোঁ তেওঁলোকে সকলোৱে যাতে বুথ লেভেল এজেণ্ট এজনকৈ এপইণ্ট কৰে তেওঁলোকে কৰিছে আৰু সেই BLA সকলেও BLO সকলৰ লগত ঘৰে ঘৰে এতিয়া যিটো আমাৰ হাউচ টু হাউচ ভেৰিফিকেশ্যন হৈছে সেইটো কৰি আছে। উদ্দেশ্য এটাই যাতে আমাৰ জিলাত দুয়োটা সমষ্টিতে 18 বছৰ পূৰ্ণ হোৱা কোনো ব্যক্তি যাতে যি ইণ্ডিয়ান চিটিজেন আৰু যি নিয়মমতে ভোটাৰ হ'ব পাৰে কোনো এজন যাতে বাদ পৰি নাযায় আৰু একেলগে ভোটাৰ তালিকাত থাকিব নলগা কোনো ব্যক্তিৰ নাম যাতে ভোটাৰ তালিকাত নাথাকে আৰু তাৰ লগতে বিভিন্ন সময়ত দেখা যায় যে ভোটাৰ তালিকাত নাম আছে কিন্তু কিছুমান তাতে ভুল হৈ আছে তো সেই ভুলবিলাক নাম বা উপাধি নাইবা বয়স সেইবিলাক যাতে শুধৰাই ল'ব পাৰে যাতে আমি 2026ত হ'বলগীয়া ইলেকশ্যনত আমি এখন শুদ্ধ ভোটাৰ তালিকা দি ইলেকশ্যন যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ। তো ইয়াৰ বাবে আমি ইলেকশ্যন কমিশ্যনৰ পৰা তথা আমাৰ চিফ ইলেক্টৰেল অফিচাৰ তেখেতৰ পৰা সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে আৰু আজি আপোনালোকৰ মিটিং হোৱাৰ আগত আমাৰ পলিটিকেল পাৰ্টিৰ লগতো মিটিং হ'ল তেখেতসকলক আমি জনাইছোঁ হাউচ টু হাউচ ছাৰ্ভে হৈ আছে গতিকে তেখেতসকলৰ ইনফৰমেশ্যনবিলাক লাগে কিবা যদি ছাজেশ্যন আছে সেইবিলাক জনাব লাগে কিবা যদি অসুবিধাৰ সন্মুখীন হৈছে সেইবিলাক আমাক জনাব লাগে। মুঠৰ ওপৰতে আমাৰ ৰাজনৈতিক দল আমাৰ সমাজৰ সকলো ব্যক্তি লগ হৈ আমাৰ ইলেকশ্যন মেচিনাৰী লগ হৈ আমাৰ উদ্দেশ্য এটাই যাতে শুদ্ধ ভোটাৰ তালিকা আমি দিব পাৰোঁ। তো তাৰ বাবে আজি আপোনালোককো মাতি আনিলোঁ আপোনালোকৰ সহযোগিতা লাগিব এৱাৰনেছটো লাগিব বিশেষকৈ কাৰণ এই ক্ষেত্ৰত বহুত সময় দেখা যায় তাৰিখবিলাক আমি পাব্লিছ কৰা হয় পেপাৰটো দিয়া হয় কিন্তু সাধাৰণ ৰাইজে কেতিয়াবা নাজানে গতিকে আপোনালোকৰ যোগেদিও যাতে এইটো যাতে প্ৰচাৰ লাভ কৰে তাৰ বাবে আপোনালোকক জনালোঁ আৰু আপোনালোকৰো সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ।